নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 সায়েন্সৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া পাঠটোত থকা কিছুমান MCQ কুৱেশ্যন আনসাৰসমূহ ডিসকাস কৰিব লৈছো সো ইয়াৰে প্ৰথম প্ৰশ্নটো এনে ধৰণে দিয়া আছে প্ৰবাহযুক্ত দীঘল সলেনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰখন শূন্য হয় নে ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায় নে ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায় নে সকলো বিন্দুতে একে থাকে সো আমাৰ শুদ্ধ উত্তৰটো কি অপচন বি ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায় এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 2 তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ঠ প্ৰবাহৰ দিশ প্ৰতি দুপাকত সলনি হ'ব নে প্ৰতি এপাকত সলনি হ'ব নে প্ৰতি আধা পাকত সলনি হ'ব নে প্ৰতি এশকৰ 4 ভাগৰ এভাগত সলনি হ'ব সো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন সি আধা পাকত সলনি হ'ব এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 3 চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ'ব পাৰে এতিয়া অপচনবোৰ এনে ধৰণে দিয়া আছে ভৰত সলনি হ'ব নে দ্ৰুতিত সলনি হ'ব নে বেগত সলনি হ'ব নে ভৰবেগত সলনি হ'ব সো আমাৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি আৰু অপচন ডি বেগত সলনি হ'ব আৰু ভৰবেগত সলনি হ'ব ইয়াত অপচন যেতিয়া দিছিলে তেতিয়া প্ৰশ্নত কৈ দিছিল ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে সো আমাৰ শুদ্ধ উত্তৰ কেইটা ওলাল দুটা ওলাল এটা হৈছে অপচন সি আৰু এটা হ'ল অপচন ডি তাৰ পাছত আহিলে আমাৰ কুৱেশ্যন নম্বৰ 4 পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা সো ধনাত্মক আধানেৰে আহিত কণা এটাৰ নাম আমি আলফা কণা দি ললো সো আলফা কণা এডাল চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিদ্যুৎ নহব ইয়াত হ'ব বিক্ষেপিত হলে চুম্বক ক্ষেত্ৰৰ দিশ কোনটো দিশত হ'ব দক্ষিণমুৱা হ'ব নে পূবমুৱা হ'ব নে নিম্নমুখী হ'ব নে ঊৰ্ধ্বমুখী হ'ব সো আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ঊৰ্ধ্বমুখী এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 5 সো তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহীৰ ওচৰৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে সো ইয়াতে অপচনছবোৰ এনে ধৰণে অপচন এ ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত অপচন বি ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত অপচন সি এনে ধৰণে দিয়া আছে ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত আৰু অপচন ডি ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এক কেন্দ্ৰিক বৃত্তৰে গঠিত সো এতিয়া শুদ্ধ উত্তৰটো হ'ল অপচন ডি ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এক কেন্দ্ৰিক বৃত্তৰে গঠিত এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 6 বিদ্যুৎ আবেশৰ পৰিঘটনা হৈছে অপচন এ বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া অপচন বি কুণ্ডলীত চালিত প্ৰবাহে চুম্বক ক্ষেত্ৰ সৃষ্টি কৰা প্ৰক্ৰিয়া অপচন সি চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা প্ৰক্ৰিয়া নে অপচন ডি বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া সো আমাৰ ইয়াত শুদ্ধ উত্তৰটো কি হ'ল অপচন সি চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 7 বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক জেনাৰেটৰ বোলা হয় নে গেলভেনোমিটাৰ বোলা হয় নে এমিটাৰ বোলা হয় নে মটৰ বোলা হয় সো আমাৰ শুদ্ধ উত্তৰটো কি হ'ল অপচন এ জেনাৰেটৰ বোলা হয় এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 8 পৰৱৰ্তী প্ৰবাহ জেনাৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে অপচন এ পৰৱৰ্তী প্ৰবাহ জেনাৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰত স্থায়ী চুম্বক থাকে আকৌ অপচন বি প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে আকৌ অপচন সি পৰৱৰ্তী প্ৰবাহ জেনাৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে অপচন ডি পৰৱৰ্তী প্ৰবাহ জেনাৰেটৰত ফলা আঙুঠি থাকে কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰত এটা দিশ পৰিৱৰ্তক থাকে এটো দিশ নহব দিশ পৰিৱৰ্তক হ'ব দিশ পৰিৱৰ্তক থাকে সো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি পৰৱৰ্তী প্ৰবাহ জেনাৰেটৰত ফলা আঙুঠি থাকে কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰত এটা দিশ পৰিৱৰ্তক থাকে এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 9 হ্ৰস্ববৰ্ধনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ বুজন পৰিমাণে কমি যায় নে সলনি হয় নে বুজন পৰিমাণে বৃদ্ধি পায় নে অবিৰতভাৱে সলনি হয় সো আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি বুজন পৰিমাণে বৃদ্ধি পায় এতিয়া আহিল আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা সো অপচন এ এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে অপচন বি এটা বৈদ্যুতিক জেনাৰেটৰে বিদ্যুৎ চুম্বকীয় আবেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে অপচন সি এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হয় অপচন ডি সেউজীয়া অন্তৰকৰ তাৰক
সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে। চ' ইয়াতে আমাৰ উত্তৰসমূহ কি হ'ল? এ হৈছে ভুল উত্তৰ, বিটো আকৌ শুদ্ধ উত্তৰ, চি শুদ্ধ উত্তৰ আৰু ডি হৈছে ভুল উত্তৰ।